সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মোকালমোৱাত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা। নলবাৰী জিলাৰ মোকালমোৱাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰে। মোকালমোৱাৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰে প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা। বৰক্ষেত্ৰীৰ বিভিন্ন বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। বৰক্ষেত্ৰীৰ প্ৰায় 16খন বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত মোকালমোৱাত প্ৰথমবাৰৰ বাবে এই পৰীক্ষা কেন্দ্ৰত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। প্ৰাথমিক বিদ্যালয়ৰ 4ৰ্থ আৰু 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই পৰীক্ষা অনুষ্ঠিত হয়। প্ৰাথমিক পৰ্যায়তে কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্যৰে এই পৰীক্ষা অনুষ্ঠিত কৰে। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিজন ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰিব। লগতে প্ৰথম 6জন ছাত্ৰ ছাত্ৰীক নগদ ধনৰ লগতে মানপত্ৰৰে পুৰস্কৃত কৰিব বুলি জানিবলৈ দিয়ে। এইটো আমাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা আমাৰ নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অধীনত আমি অনুষ্ঠিত কৰিছোঁ। ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ চেণ্টাৰ আছে। 16খন বিদ্যালয়ৰ 185জন ছাত্ৰই এইবাৰ এই পৰীক্ষাটো অংশগ্ৰহণ কৰিছে। আৰু উদ্দেশ্যটো হ'ল যে তেওঁলোকৰ যিটো সুপ্ত হৈ থকা মানে গুণগত মানদণ্ড সেইটো বিকাশিত হোৱা, মান নিৰূপণ হোৱা আৰু তেওঁক উৎসাহিত কৰা, তেওঁলোকৰ সাহস বৃদ্ধি কৰা। এইটোৱে নিশ্চয় আমি ফলাফলৰ হোৱাৰ পিছত তেওঁলোকৰ প্ৰত্যেকৰ এখন মানপত্ৰ থাকিব আৰু প্ৰথম, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠলৈকে তেওঁ মাননি 7,000-8,000 টকাৰ পৰা তেওঁলোকে মাননি পাব। মোকালমোৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেক।